असम के सोनितपुर जिले के अंतर्गत नयापास में आज चिराजुली आंचलिक पूर्व सैनिक संघ की एक विशेष बैठक आयोजित की गई। उल्लेखनीय है कि यह बैठक पूर्व सैनिकों तथा सैनिकों के परिवारों से जुड़ी विभिन्न समस्याओं को लेकर आयोजित की गई थी। चिराजुली आंचलिक पूर्व सैनिक संघ के अध्यक्ष शयन कुमार दास की अध्यक्षता में आयोजित इस बैठक के उद्देश्य को आंचलिक सचिव दिलीप तालुकदार ने स्पष्ट किया। आज की इस बैठक में सोनितपुर जिला सैनिक कल्याण अधिकारी ग्रुप कैप्टन दुर्लभ ज्योति दास उपस्थित रहे और उन्होंने महत्वपूर्ण संबोधन दिया। इसके अलावा आज की बैठक में जिला विधिक सेवा प्राधिकरण की ओर से हेमंत दहाल, चिराजुली आंचलिक पूर्व सैनिक संघ के मुख्य सलाहकार SGT तिलक पकुवाल, प्रहरी लाइफ इंश्योरेंस कंपनी के तेजपुर शाखा प्रबंधक विक्की हजारिका सहित विभिन्न विभागों के अधिकारी उपस्थित रहे और उन्होंने पूर्व सैनिकों तथा उनके परिवारों को संबोधित करते हुए महत्वपूर्ण विचार रखे। হয়, আজি প্ৰাক্তন সৈনিকসকলৰ এখন সভা ইয়াত অনুষ্ঠিত কৰা হৈছে। ইয়াত জিলা সৈনিক বোৰ্ড আৰু ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি শোণিতপুৰ দুটা সন্থাই মিলি পেলাই এই সভাখন আয়োজন কৰিছে। ইয়াত আমি ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটিৰ পৰা আহিছোঁ এক্স সাৰ্ভিসমেনসকলক কিছুমান কথা এৱেৰ কৰিবৰ কাৰণে, তেওঁলোকৰ যোনখিনি অধিকাৰ আছে সেইখিনিৰ বিষয়ে জনাবৰ কাৰণে, আৰু আমাৰ এতিয়া ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটিত PLVৰ ৰিক্ৰুইটমেণ্ট হ'বলৈ গৈ আছে। PLV হিচাপে কিছুমান এক্স সাৰ্ভিসমেনে যোগদান কৰিব পাৰে, সেই বিষয়ে মই এই সভাখনত অৱগত কৰালোঁ। আৰু বিনামূলীয়া কিছুমান আইনী সাহায্যৰ কথা আছে, বিনামূলীয়া আইনী সেৱাৰ কথা আছে, সেইখিনি গোটেইখিনি মই তেওঁলোকক বুজালোঁ আৰু তেওঁলোক সকলোৱে সহযোগ কৰিছে, সেইখিনি কথা ভাল পাইছে আৰু সকলোৱে উপকৃত হ'ব বুলি আমি ভাবিছোঁ। উপকৃত কৰা কৰি আজি দেখা গৈছে আপোনালোকে এখন বিশেষ সভা আয়োজন কৰিছে। আজি এইটো হ'ল চিৰাজুলিত মই ডিৰেক্টৰেট অফ সৈনিক ৱেলফেয়াৰ ৰেছপন্স, মই জিলা সৈনিক ৱেলফেয়াৰ অফিচাৰ। আমি নৰ্মেলি আমাৰ কাম হয় যে অলপ বেলেগ বেলেগ অঞ্চলিকত গৈ পেলাই আমি এনেকৈ মিনি ৰেলী বুলি কওঁ। মিনি ৰেলী হ'ল আমাৰ যি আমি যেনেকৈ আমি অফিচ তেজপুৰত, মানুহবোৰ আমাৰ অফিচত যোৱাতকৈ আমি আহোঁ বেলেগ বেলেগ জেগাত গৈ পাওঁ, চ' ডেট আমি হেল্প কৰিব পাৰোঁ, মানুহক মেক্সিমাম কভাৰেজ দিব পাৰোঁ আমাৰ ছাৰ্ভিচবোৰৰ। আমাৰ যি ছাৰ্ভিচেছ থাকে, ডেটা আপডেশ্যন, ৱেলফেয়াৰ এপ্লিকেশ্যন, ফিনান্সিয়েল এইটো ফিনান্সিয়েল এইড, ভেৰিয়াছ ৱেলফেয়াৰ মেজাৰ্ছ হেল্প কৰিবৰ কাৰণে, সেইটো ইউটিলাইজ কৰিবৰ কাৰণে আমি হেল্প কৰা কাম হয় আমাৰ ডিপাৰ্টমেণ্টটো। আৰু আমি আমাৰ অফিচেছবোৰ বেলেগ বেলেগ অঞ্চলত লৈ আহোঁ, চ' ডেট ইনষ্টেড অফ those people coming to our office, we try our best to reach out to বেলেগ বেলেগ আঞ্চলিক বেলেগ বেলেগ নুক এণ্ড কৰ্ণাৰ ষ্টেট, তাতে গৈ পেলাই আমি চব এক্স ভেটেৰান কমিউনিটিক আমি কণ্টেক্ট কৰিব বিচাৰোঁ। ভাল পাওঁ এইটো কৰি। আৰু আজি খুব ভাল লাগিছে ডেট চিৰাজুলি আঞ্চলিকৰ আটাইবোৰ মেক্সিমাম ভেটেৰান কমিউনিটি ইয়াতে ইমান আগ্ৰহ কৰি আহিছে। খুব বেচিকেলি আই থ্যাংক Shayan Das Sahab that he has actually managed to খুব মানুহবোৰ এটা লৈ আনিব পাৰিছে চবকে আটাইকে। এণ্ড I think it has been a very fruitful. আমি আদাৰ দেন আমি নৰ্মেল হেৰিতকৈ আমি কিছুমান এডভাইচ দিওঁ। আমাৰ লিগেল চেলৰ মানুহ আহিছিলে, তেখেত ৰিপ্ৰেজেণ্টেটিভ আহিছিল এডভাইচ দিবৰ কাৰণে। বেংক HDFC বেংকৰ পৰা SSP মানুহবোৰক বুজাইছিলে এবাউট চাইবাৰ ছিকিউৰিটি and banking fraud, financial fraud বিষয়ে, and it has turned out to be a very fruitful association. ভাল লাগিল আমাৰ। Thank you. প্ৰাক্তন সৈনিক সন্থাৰ উদ্যোগত আজি চিৰাজুলি নপাম মণ্ডপত এখন বিশেষ সভা আয়োজন কৰা হৈছে, কি ক'ব? এইটো আমাৰ সৌভাগ্যৰ বিষয় যে চিৰাজুলি বৃহত্তৰ চিৰাজুলি আঞ্চলিকত আমি প্ৰাক্তন সৈনিক, লগতে বিধৱা আই মাতৃসকল, তেজপুৰ আমাৰ জিলা সৈনিক বোৰ্ড, গতিকে তাত যোৱাটো বহুত কষ্টকৰ হয়। আৰু আজি আমাৰ সৌভাগ্য বুলি সেইকাৰণে কওঁ যে জিলা সৈনিক বোৰ্ডৰ গোটেই কাৰ্যালয় গ্ৰুপ কেপ্টেইন দুৰ্লভ জ্যোতি দাস ছাৰৰ নেতৃত্বত আমাৰ ইয়াত দুৱাৰ মুখত লৈ আহিছে। সেইকাৰণে বহুত ভাল লাগিল আৰু নিজৰ নিজৰ সমস্যাবোৰ ইয়াতে সমাধান কৰিবৰ কাৰণে চেষ্টা কৰি আছে।
আৰু ইয়াত বেংকৰ পৰা বিষয়াসকল আহিছে। আমাৰ আইনী এক্সাৰ্ভিছমেনৰ কাৰণে যিটো আইনী সহযোগৰ কাৰণে এটা চেল খোলা হৈছে, যিটো হ'ল নালচা বুলি আমি ভাবোঁ, নালচা বুলি জানো। তেওঁৰ নালচাৰ প্ৰতিনিধিও আহিছিল, আহি কি ধৰণৰ কেছ তেখেত হেণ্ডলিং কৰে সেই বিষয়ে অৱগত কৰিলে আৰু যিকোনো আইনী সহযোগৰ কাৰণে তেখেতে সহায় কৰিব বিনা মূল্যত। আৰু ইয়াত প্ৰায় 80% 90% ভেটাৰেন্স উপস্থিত আছে। ভাল লাগিল। এনেকুৱাই যাতে আমাৰ ভেটাৰেন্সৰ কাৰণে, দেশৰ কাৰণে কাম কৰি অহা সকলৰ যে ইমান ব্যৱস্থা আৰু ইমান যে আমাৰ কাৰণে চিন্তা কৰে গভৰ্ণমেণ্টে, চৰকাৰে, অসম চৰকাৰেই হওক আৰু ভাৰত চৰকাৰেই হওক, আমি বহুত নিজকে গৌৰৱবোধ অনুভৱ কৰি আছোঁ।